মাধুৰ্যৰ যোৱাৰ সময় হোৱা নাছিল। তেওঁ এটি ফুলৰ কলি হৈ ক্ৰমাৎ ফুলিবলৈ লৈছিল, কিন্তু অকালতে মৰহি গ'ল সেই ফুলপাহ, সেই ফুল এয়া দেখিছে। আৰু এই ফুলেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে নলবাৰী জিলাৰ চামতা অঞ্চলৰ এগৰাকী অতি সচেতন মেধাৱী ছাত্ৰ আছিলে মাধুৰ্য। কেৱল যে তেওঁ পঢ়া শুনাতে ভাল আছিলে তেনেকুৱা নহয়, তেওঁৰ বহুমুখী প্ৰতিভা আছিলে। তেওঁ সুন্দৰকৈ বাঁহী বজাব জানে, ঢোল বজাব জানে। ইতিমধ্যে সেই দৃশ্যসমূহ আমি দেখুৱাইছোঁ আৰু ক্ৰমাৎ আমি পৰিৱেশ দেখুৱাইছোঁ। দেখিছে সমগ্ৰ পৰিৱেশ, আৰু ক্ৰমাৎ আমি পৰিৱেশ দেখুৱাই যাম। হয় হয়, এয়া দেখিছে আৰু সমগ্ৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু তেওঁলোকৰ আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম। আছুৰ যিহেতু কেন্দ্ৰীয় নেতৃত্ব আছে, তেওঁলোকৰ ভাষ্য শুনাবলৈ আমি চেষ্টা কৰিম। আৰু ইয়াত দেখিছে সমগ্ৰ পৰিৱেশ যে ভিন্নজনে আহিছে, ভিন্নজনে আহি ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছে, তেওঁলোকে শোক প্ৰকাশ কৰিছে। আৰু এয়া মই মাধুৰ্যৰ পিতৃৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম। চাওক, আজি এই মুহূৰ্তত আপোনাক আমাৰ কথা সোধাৰ বা আমি কথা সুধিবলৈ আপোনাক কষ্ট পাইছোঁ। কি ক'ব বুলি নকওঁ, কিন্তু এই যি ঘটনা হৈ গ'ল তাৰ পাছত কি আহ্বান জনাব? মোৰ মানে সমূহ ৰাইজলৈ মোৰ এটাই আহ্বান, আৰু মই নিউজ লাইভৰ যিবিলাক কৰ্মী, মই কৰ্মীসকলকো মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এই অনুষ্ঠানটোত উদ্যোগ লোৱা ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন সমূহ ৰাইজ, তেওঁলোকে যিটো অভূতপূৰ্ব মানে সঁহাৰি দিছে, মই মানে আজি মোৰ এটা অনুভৱ হৈছে যে মোৰ ল'ৰাটো আচলতে মোৰ ল'ৰা নাছিল, সি ৰাইজৰ ল'ৰা আছিল। সেইকাৰণে মই সমূহ ৰাইজক মোৰ ফালৰ পৰা পিতৃ হিচাপে আন্তৰিক অভিনন্দন জনাইছোঁ। এয়া আছিলে মাধুৰ্যৰ পিতৃ, আৰু মাতৃৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম যে আজিৰ এই মুহূৰ্তত আপোনাক আমি কি ক'ব বুলি ক'ব নোৱাৰোঁ, কিন্তু ৰাইজৰ ক্ষেত্ৰতে আপুনি কি জনাব বিচাৰিব? আজি মোৰ এই ল'ৰাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌখন ছাত্ৰ সন্থাৰ লগতে যিমানখিনি নিউজ চেনেল আহিছে সকলোকে মই অভিনন্দন গ্ৰহণ কৰিছোঁ। ল'ৰাটো মোৰ ল'ৰা হৈ নাই, আৰু গোটেই সদৌ অসমৰে ল'ৰা হৈ আছে। আজি আমাৰ লগত, আজি বুলি নহয়, ল'ৰাটোৰ মৃত্যুৰ পিছৰ পৰা যিখিনি সাংগঠনিক দলক, নিউজ চেনেলক আমাক সহায় সহযোগিতা কৰিছে, ঠিক আগলৈকে যেনে এনেকৈ আমাক সহায় সহযোগিতা আগবঢ়ায়। আৰু বেছি কথা সুধি আমনি নিদিওঁ, সেইখিনি কথা তেখেতৰ পৰা আমি জানিছোঁ। আৰু তেওঁলোকক আজি কথা সোধাৰ আচলতে পৰিৱেশ নাই। মই পুনৰ আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কাষলৈকে যাবলৈ বিচাৰিম আৰু তেখেতৰ পৰা জানিব, আপোনাৰ পৰা শেষত এটি কথা জানিব বিচাৰিম। এতিয়া ধৰক এই যিটো লাভ জেহাদৰ প্ৰসংগ হৈ আছে, সেই প্ৰসংগৰ বলি হৈছে মাধুৰ্য, গতিকে কি আহ্বান জনাব? ইতিপূৰ্বে আপুনি আহ্বান জনাইছে। চাওক, মই মাধুৰ্য বৰ্মনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব এই কথাটো ভাবিবলৈ বৰ টান লাগে, খুব কষ্টকৰ এইটো। আৰু আমাৰ ছাত্ৰ সন্থাৰ সদস্যসকলৰ দুটা পৰিয়াল থাকে, এটা নিজৰ মা দেউতা ভাই ভনী, এইটো এটা পৰিয়াল, এটা বৃহত্তৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়াল। আৰু ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্যই নিজৰ পৰিয়ালক যিমান সময় দিয়ে, বৃহত্তৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালটোত বহুত বেছি সময় দিয়ে। গতিকে মাধুৰ্য নোহোৱা হ'ল, আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালৰ এজনক হেৰুৱালোঁ। মাধুৰ্যৰ পিতৃ মাতৃৰ একমাত্ৰ সন্তান হেৰুৱালে, সেই উপলব্ধি, সেই মৰ্মান্তিক কথা কৈ শেষ কৰিব নোৱাৰি। কিন্তু আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি এই কথাই ক'ব খোজোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্যই মাধুৰ্যৰ পিতৃ মাতৃৰ সৈতে পৰিয়ালৰ এজন হিচাপে আমি আগবাঢ়ি যাম। আৰু যিটো ঘটনা, লাভ জেহাদৰ ঘটনা, ড্ৰাগছৰ ঘটনা, এজনী ভনীয়েকক ৰক্ষা কৰিবলৈ যাওঁতে মাধুৰ্যই প্ৰাণ দিলে।
নিজৰ ভনীয়েকক ৰক্ষা কৰিবলৈ যাওঁতে প্ৰাণ দিয়া এইটো অৱস্থা, এই কথাটোক লৈ সদায় যাতে সমাজখনত যাতে এই কথাটোত যাতে মনত থাকে যে এই সমাজখনত লাভ জেহাদৰ দৰে যাতে কোনো ধৰণৰ কথা আহিব নোৱাৰে, ড্ৰাগছৰ দৰে যাতে কোনো কথা আহিব নোৱাৰে, তাৰ বিৰুদ্ধে সদায় ৰাইজৰ মনত এই কথাটো সজীৱ হৈ ৰাখিবৰ কাৰণে মাধুৰ্যৰ স্মৃতিত এটা স্তম্ভ ইয়াত নিৰ্মাণ কৰাটো অত্যন্ত প্ৰয়োজন, যাতে প্ৰতিটো সময়ত প্ৰতিজন নাগৰিকৰ মনত যাতে এই কথাটো সোঁৱৰাই থাকে যে সমাজত এনে ব্যৱস্থাৰ কোনো স্থান নাই, এনে অপশক্তিৰ কোনো স্থান নাই, এনে অসামাজিক কথাৰ কোনো স্থান নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আছুৰ কেন্দ্ৰীয় সম্পাদক আছে, তেখেতৰ পৰা জানিম, আপোনাৰ পৰা জানিম যে চাওক, এগৰাকী সতীৰ্থ আপোনালোকে হেৰুৱাইছে, আমি এগৰাকী সম্ভাৱনাপূৰ্ণ ছাত্ৰক হেৰুৱাইছোঁ, আমি সকলোৱে মৰ্মাহত। আৰু আজিৰ এই মুহূৰ্তত মাধুৰ্যক কেনেদৰে সুঁৱৰিব? মাধুৰ্য বৰ্মনৰ মৃত্যু ছাত্ৰ সন্থাৰ পৰিয়ালটোৱে পাহৰিব নোৱাৰা এক আঘাত। এগৰাকী 18 বছৰীয়া যুৱকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি আহিব লগা হোৱাটোৱেই দুৰ্ভাগ্যৰ কথা। মাধুৰ্যই যিধৰণে মৃত্যুক আঁকোৱালি ল'লে, মৃত্যু সহজ নাছিল, কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা মাধুৰ্যলৈ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ, কাৰণ মাধুৰ্যই বীৰৰ দৰে মৃত্যুক আঁকোৱালি লৈছে। নিজৰ ভগ্নী এগৰাকী অসমীয়া জীয়ৰীৰ জীৱন আৰু সন্মান বচাবলৈ মৃত্যুক আঁকোৱালি লৈছে। মাধুৰ্যৰ মৃত্যুৰ দৰে ঘটনা এই শেষ হওক তাকে কামনা কৰিছোঁ। দোষীয়ে আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে, আমি আমাৰ ল'ৰাটো ঘূৰাই নাপাওঁ যদিও সেই মৃত্যুৰ ঘটনাই অপৰাধীৰ মৃত্যু হোৱাই, হত্যাকাৰীৰ মৃত্যু হোৱাই সকলোৰে মনত কিছু হ'লেও শান্তি দিছে। আৰু আশা কৰোঁ যে মাধুৰ্যৰ মৃত্যুৰ দৰে ঘটনা এইটোৱেই শেষ হওক, আৰু এনে ঘটনা ভৱিষ্যতে যদি কেতিয়াবালে আকৌ হয় তেতিয়াহ'লে অপৰাধীৰ একেধৰণৰ শাস্তি হোৱাটোৱে আমি বিচাৰিম। এতিয়া আপোনাক এটা সুধিছোঁ যে আপুনি ইতিমধ্যে কৈছে যে তেওঁৰ ভগ্নীক প্ৰাণ বচাবলৈ গৈ তেওঁৰ মৃত্যু হৈছে, তেওঁ আত্মবলিদান দিছে। যদি আমাৰ কোনোবাই মাতৃ ভগ্নীক বেয়া চকুৰে চাই, আমি কি কৰা উচিত হ'ব? আমি সকলোৱে কি কৰা উচিত? এইটো স্পষ্ট কথা, নিজৰ মাতৃ ভগ্নীৰ সন্মান আৰু জীৱন ৰক্ষা কৰাটো সকলোৰে দায়িত্ব। আৰু মাতৃ ভগ্নীৰ সন্মানত যদি আঁচোৰ পৰিব পৰা ধৰণৰ ঘটনা হয়, তেনেকুৱা যদি পৰিৱেশ ৰচনা হয়, তেতিয়াহ'লে কোনেও সহ্য নকৰিব। তাক নিজৰ সৰ্বোচ্চ শক্তিৰে প্ৰতিৰোধ কৰিবৰ কাৰণে ব্যক্তি হিচাপেই হওক, জাতি হিচাপেই হওক, আমি ঐক্যবদ্ধ হৈ থাকিব লাগিব। এতিয়া আপুনি কৈছে যে এইটোৱে শেষ ঘটনা হওক, কিন্তু আমি যি লক্ষ্য কৰিছোঁ যে অসমত এনেকুৱা ঘটনা যদি হত্যাকাণ্ড নহয়, কিন্তু লাভ জেহাদৰ দৰে ঘটনা এটাৰ পাছত আনটো হৈ আছে। গতিকে ইয়াক যদি আমি ব্যাধি হিচাপত গণ্য কৰোঁ, ইয়াক মষিমূৰ কৰিবলৈ আপোনাৰ পৰামৰ্শ কি হ'ব? চাওক, অসমৰ দৰে এখন ৰাজ্য যি সাম্প্ৰদায়িক ঐক্য আৰু বিভিন্ন জাতি ধৰ্মৰ মিলনৰ বাবে বিখ্যাত, এনে এখন ৰাজ্যত আমি লাভ জেহাদৰ বিষয়ে যে কথা পাতিবলগীয়া পৰিৱেশ এটা আহিছে, সেইটোৱে দুৰ্ভাগ্যজনক। লাভ জেহাদৰ প্ৰসংগটো কিয় আহিবলৈ পাইছে? দুটা বেলেগ বেলেগ ধৰ্মৰ প্ৰাপ্তবয়স্ক যুৱক যুৱতীয়ে যদি নিজৰ ইচ্ছাৰে বিবাহ পাশত আবদ্ধ হ'ব বিচাৰে, তাৰ কাৰণে আইনী বিধি ব্যৱস্থা আছে, স্পেচিয়েল মেৰেজ এক্ট আছে। তাৰ পাছতো লাভ জেহাদ বুলি যিটো শব্দ, সেইটো অসমৰ পটভূমিত আমি কিয় পাতিব লগা হৈছে? পাতিব লগা এইকাৰণেই হৈছে যে কোনো বেলেগ এটা সম্প্ৰদায়ৰ যুৱতীক একপক্ষীয় প্ৰেমৰ নামত হাৰাশাস্তি কৰাৰ ঘটনা ইতিমধ্যে বহুবোৰ পোহৰলৈ আহিব আৰম্ভ কৰিছে। নিজৰ প্ৰকৃত ধৰ্মীয় পৰিচয় লুকুৱাই এটা সম্পৰ্ক গঢ়ি তুলি সম্পৰ্কটো ইমান দূৰ আগবাঢ়ি যায় যে তাৰ পাছত আৰু পৰিচয় গম পালেও উভতি অহাৰ ৰাস্তা নাথাকে। এনেকুৱা ধৰণৰ ঘটনাবোৰৰ পটভূমিতে লাভ জেহাদৰ দৰে শব্দবোৰ আমি ব্যৱহাৰ কৰিব লগা হৈছে, পাতিব লগা হৈছে। এনেকুৱা ঘটনা অসমৰ ভূমিত কোনেও চাবলৈ নিবিচাৰে। এনেকুৱা ঘটনা প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰেও সজাগ সচেষ্ট হৈ বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চৰকাৰ কঠোৰ হ'ব লাগে, বিধিগত ব্যৱস্থা ল'ব লাগে, সেয়া তেওঁলোকে মন্তব্য কৰিছে। আৰু সমগ্ৰ পৰিৱেশ মই দেখুৱাইছে যে চাওক, নাগৰিকসকল ওলাই আহিছে, নামতিসকল ৰৈ আছে, নাম প্ৰসংগৰে তেওঁক সোঁৱৰা হ'ব, ইয়াতে তেওঁৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰা হ'ব। ঠিক তেনেকুৱা এক পৰিৱেশ দেখিবলৈ পাইছোঁ। স্থানীয় সচেতন নাগৰিকসকল আছে।